মই যেতিয়া কিবা এটা কৰিবলৈ বিচাৰোঁ সদায় সদায় মই ভাবোঁ যে মই এই কামটো কৰিম, কিন্তু নেক্সট দিনা গৈ কিনে মই কামটো কৰিব নোৱাৰোঁ। আকৌ পিছৰ দিনালৈকে মই ঠেলি দিওঁ। মই ভাবোঁ যে আজি নকৰোঁ কালি কৰিম। সদায় সদায় মই যেতিয়া এনেকৈ ঠগাই থাকোঁ নিজকে নিজে, তেতিয়া কি হয়, মোৰ ব্ৰেইনে মোক কৈ দিয়ে যে আচলতে এই নালায়ক হয়, এই একো কাম কৰিব নোৱাৰে। তাৰপিছত কি হয়, নিজকে নিজে ব্ৰেইনে মানে কিছুমান কাম শিকাবলৈ বাদ দিয়ে, কিছুমান বুজাবলৈ বাদ দিয়ে। মই যেনেকৈ নিজকে নিজে ফাঁকি দি ৰাখোঁ তেনেকৈ চলিবলৈ আমাক মানে আগুৱাই যাবলৈ দিয়ে। ঠিক তেনেকুৱা কথা, আমি কিছুমান কাম কৰিব গ'লে সহজভাৱে মানে কামটো ল'ব নালাগে যে এইটো এনেকুৱা কৰিলে মোৰ এইটো নিজৰ ফালে কিবা বিপদ হ'ব নেকি। যেতিয়া আমি কিবা এটা কাম কৰিব লওঁ বাৰ বাৰ কওঁ যে আজি নকৰোঁ কালি কৰিম, আজি নকৰোঁতে কালি কৰিম দে, তেনেকুৱা হয়। আচলতে তেনেকুৱা হোৱাটো বেয়া হয়। তেনেকুৱা হ'লে নিজকে নিজে বেয়া হয়, নিজৰ কাৰণে বেয়া হয়। আমি কোনো এটা কাম সম্পূৰ্ণ কৰিব নোৱাৰোঁ। আচলতে আমি ভাবোঁ যে প্ৰেক্টিচ নাই, প্ৰেক্টিচ নহ'লে আমি কেনেকৈ কৰিম। প্ৰেক্টিচটো নাথাকে, কোনো মানুহৰে ফাৰ্ষ্ট টাইম প্ৰেক্টিচ নাথাকে। যেতিয়া ৰিহাৰ্চেল কৰে তেতিয়াহে প্ৰেক্টিচ হয়। ঠিক তেনেকুৱা কথা, এটা কাম আৰম্ভণিতে কোনেও ইমান ভালদৰে কৰিব নোৱাৰে। লাহে লাহে যেতিয়া কামটো পুৰণা হয়গৈ তাৰপিছতহে কামটো চবে ভালদৰে কৰিব পাৰে। কিন্তু আমি চেষ্টা কৰাটোহে উচিত কথা। কিন্তু বাৰ বাৰ আমি পিছৰ ফালে ঠেলিব নালাগে যে আজিৰ কামটো মই আকৌ কালি কৰিম, কালি গৈ কিনে কালি কামটো আকৌ কালি কৰিম। আচলতে কালি কেতিয়াও নাহে, কালি দিনটো কেতিয়াও নাহে আমাৰ কাৰণে। আমি যি কৰিম এতিয়াই কৰিম, লগে লগে কৰিম, যিটো ভাবিছোঁ এইটোৱে কৰিম। ঠিক তেনেকুৱা কথা, চব সময়তে পিছৰ ফালে ঠেলিলে আচলতে আমিও পিছৰ ফালে আমি পৰি যাওঁ, আগুৱাই যাবলৈ নোৱাৰোঁ। যেতিয়া আপুনি যিটো কৰিম বুলি ভাবিব লগে লগে কৰিব, লগে লগে একশ্যন ল'ব, তেতিয়াহে সেই কামটোত মানে সহজ হয়গৈ পিছৰ ফালে। ঠিক তেনেকুৱা কথা, ধৈৰ্য ধৰিব লাগে, কাম কৰিব লাগে, ব্যৱসায় কৰিব লাগে, তেনেকুৱা কথা আৰু। ভালে থাকিব।